যোৱাটো এতিয়াও মোৰ দেৰি আছে প্ৰথম হৈছে মেইন স্পন্সৰশ্বিপটো বহুত টকাৰ বাজেট হয় নিয়াৰ 45-50 লাখৰ হয় কাৰণ ট্ৰেইনিংটো আপোনাৰ খালি ইণ্ডিয়াত যে হ'ব এইটো নহয় কাৰণ মই ইউকেত জাৰ্চি বুলি জাগা এটা আছে তাত গৈ পিনে মই 4-5 ডিগ্ৰীত মই টেম্পাৰেচাৰত মই ছুইমিং মই কৰিব লাগিব দুমাহৰ কাৰণে চ' দুমাহ মই তাত ট্ৰেইনিং কৰাৰো তাৰে 7,000 পাউণ্ড ল'ব মিন নিয়াৰ এবাউট 7 লাখ 7.5 লাখ টকা সিহঁতি মানে ল'ব ট্ৰেইনিঙৰ কাৰণে তাৰপিছত আপোনাৰ এণ্টাৰ্কটিকাত যেতিয়া মই যাম যদি মই যোৱা হয় ওপৰলাই মা কামাখ্যাই যদি আশীৰ্বাদ কৰে তেতিয়াহ'লে তাত মই 1.5 মাহ মই ট্ৰেইনিং কৰিব লাগিব তাতে মই আৰ্জেণ্টিনাৰ পৰা মোক লৈ যাব এটা ডাঙৰ শ্বিপত মোক লৈ যাব তাত কোনো ভেহিকেল নাই তো শ্বিপত মই 1.5 মাহ থাকিব লাগিব তাৰ পৰা এখন সৰু বোট এখন থাকিব আৰু মেডিকেল টিম এনি টাইম থাকিব যদি মই ট্ৰেইনিঙো কৰোঁ মই এণ্টাৰ্কটিকাত মেডিকেল টিম সেই 1.5 মাহত মোৰ 1.5 মাহ পূৰা কণ্টিনিউ মোৰ লগত মানে থাকিব কাৰণ এণ্টাৰ্কটিকাত বহুত মানে কম মানুহে মানে চান্সেছ মানে কম থাকে যে মানে কিবা নোহোৱাকৈ মানে ঘূৰি আহিছে তাত ফ্ৰষ্ট বাইট হোৱা স্নো ব্লাইণ্ডনেছ বহুত ধৰণৰ বস্তু মানে হোৱাৰ চান্সেছ বহুত থাকে এটা বডিৰ আৰু তাৰ যোনজন আমাৰ CEO হয় আমাৰ ৰাম বাৰিকা তেখেত চাউথ আফ্ৰিকাৰ হয় তেখেতে কৈছে যে মানে যিমান ছুইমাৰ্ছ ইয়াতে ছুইমিং কৰিছে সব বেছিভাগ মানে হস্পিটেলাইজ মানে হৈছেই কোনো এজনো মানে বাকী নাই যোন মানে হস্পিটেলত যোৱা নাই চ' তই এইটো ভাবি নাহিবি যে তই মানে ফ্ৰীলি তই আহিবি পানীত নামিলি ছুইমিং কৰিলে তই উঠি পিনে গুচি গ'লি গা বেয়া হ'ব এইটো পূৰা তই ধৰি থৈ দে চ' তেওঁলোকে পাৰ্মিশ্যন একচুৱেলি মোক দিয়া নাছিলে কাৰণ ইমান সোনকালেই পাৰ্মিশ্যন নিদিয়ে এণ্টাৰ্কটিকাত ছুইমিং কৰিবৰ কাৰণে আজি 2 বছৰৰ পৰা মই তেখেতক মেইল কৰি আছিলোঁ তাৰপিছত আজি 7 মে'ত এইখন ইনভিটেশ্যন লেটাৰ মোৰ তাত আহিছে যে মই পাৰ্মিশ্যন পাইছোঁ তাতে ছুইমিং কৰিবৰ কাৰণে 26 আৰু 27 যিটো ইয়েৰতে মোৰ স্পন্সৰশ্বিপ যদি মোৰ হেৰি হয় তে মই অহা বছৰ ছুইমিং কৰিবৰ কাৰণে মই ৰেডি আছোঁ আৰু এইটো নহয় যে খালি ছুইমিং কৰিবলৈ নহয় এইটো মেইন হৈছে মেণ্টেল গেম মেণ্টেলি মই কিমান ফিট হ'ব লাগিব আৰু মেণ্টেলি মই কিমান মই পানীত আৰু তেওঁ মোক বাকীখিনি গোটেইখিনি কথা কৈ দিছে মই সপ্তাহত 2-3 দিন মই ইয়াত গুৱাহাটীত যেতিয়া মই থাকিম আইচ বাথ মই ল'ব লাগিব তাৰ কাৰণে মই ড্ৰাম কিনি থৈছোঁ তাৰ কাৰণে মই আইচ কিনি পিনে আইচ মই আকৌ ড্ৰামত ভৰাই পিনে মই ভিতৰত সোমাই মই আইচ বাথ মই ল'ব লাগিব আৰু ইনফেক্ট মই যেতিয়া মানুহে শুনিলে হাঁহিব কিন্তু যেতিয়া মই ঘৰত থাকিম বৰফ আছে নহয় বৰফ আইচ ফ্ৰিজৰ পৰা বৰফ লৈ পিনে হাতত মই লৈ পিনে যিমান দেৰি পাৰোঁ মানে গলি যোৱালৈকে মই হাতত লৈ পিনে মই থাকিব লাগিব চ' এনেকুৱা সৰু সুৰা ট্ৰেইনিং তেখেতে মোক বহুতখিনি মোক গাইড কৰিছে তেনেকৈ মই অহা সপ্তাহৰ পৰা মই ষ্টাৰ্ট মই কৰিম আৰু এতিয়ালৈকে ৱৰ্ল্ডত 19খন কাণ্ট্ৰিৰ পৰা ছুইমাৰ্ছ গৈছে এণ্টাৰ্কটিকাত ছুইমিং কৰিবৰ কাৰণে তাৰে ভিতৰত 54টা ছুইমাৰ্ছে ছুইমিং কৰিছে তাৰে ভিতৰত 36টা মেইল আৰু 18টা ফিমেল আৰু মই যদি কমপ্লিট কৰিব পাৰোঁ মই ৱৰ্ল্ডৰ 37th ছুইমাৰ হ'ম যোনে এইটো কৰিব পাৰোঁ এছিয়াৰ চবতকৈ প্ৰথম হ'ম কোনো এতিয়ালৈকে এণ্টাৰ্কটিকাত ছুইমিং কৰিবৰ কাৰণে যোৱা নাই আৰু মই এইটোৱে বিচাৰোঁ যে মানে যদি স্পন্সৰশ্বিপখিনি হয় এই ইভেণ্টটো কৰিব পাৰোঁ আৰু এই নামটো সদায় কাৰণে আপোনালোকৰ কাৰণে অসমৰ কাৰণে সদায় মানে থাকি যাব যে এলভিছ কেতিয়াবা গৈছিলে এণ্টাৰ্কটিকাত ছুইমিং কৰিবৰ কাৰণে একো কৰা নাই এইটো জাষ্ট এটা বিগিনিং হয় মোৰ এইটো ফাৰ্ষ্ট ষ্টেজ এইটো মোৰ ফাৰ্ষ্ট প্ৰেছ মিট দিছোঁ ইয়াৰ পিছত লাহে লাহে মই ক'ত কি কৰিব লাগে CM ছাৰৰ ওচৰতো যাম আৰু ক'ত মানে একো ভাবা নাই একচুৱেলি এইটো মোৰ ফাৰ্ষ্ট মানে হেৰি আৰু এতিয়া লাহে লাহে মানে প্লেনিংটো কৰিম ক'ত মেইন হৈছে মোৰ স্পন্সৰশ্বিপ আৰু ট্ৰেইনিংটো মোৰ চলিয়ে থাকিব এইটো নহয় যে মই 1000 কিলোমিটাৰ ছুইমিং কৰিব লাগিব 200 কিলোমিটাৰ ছুইমিং কৰিব লাগিব এইটো কোনো ছুইমিঙৰ লগত কোনো লিংকে নাই এইটো জাষ্ট মই মেণ্টেলি মই মাইনাছ ডিগ্ৰীত কেনেকৈ পানীত থাকি পিনে মই ছুইমিং কৰিব পাৰোঁ সেইটোৱে মুঠতে মেইন গেম হয় এইটো শেষ হ'ব পাৰে মানে মই ভাবিছোঁ শেষ হ'ব পাৰে কাৰণ আজি চেনেল ছুইমিং হওক মই আজি লাষ্ট 8 বছৰৰ পৰা কৰি আছোঁ 13টা মই 13 অ'চিয়ান ছুইমিং মই কমপ্লিট কৰিলোঁ আৰু মই 2 বছৰৰ পৰা ছুইমিং মই ষ্টাৰ্ট কৰিছিলোঁ সৰু বয়সৰ পৰা 3 বছৰত মই জয়সাগৰ পাৰ কৰিছিলোঁ 7 বছৰ বয়সত মোৰ প্ৰথম নেশ্যনেল মেডেল আছিলে যোনে আজিলৈকে অসমত কোনো 7 বছৰৰ বয়সত মেডেল নেশ্যনেলছত অনা নাই 9 বছৰ বয়সত মই ইণ্ডিয়া ৰিপ্ৰেজেণ্ট মই কৰিছিলোঁ যোনে আজিলৈকে ইণ্ডিয়াত কোনো ছুইমাৰ্ছে বা 9 বছৰ বয়সত ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰা নাছিলে চ' বহুত সৰুৰ পৰাই মই ছুইমিং কৰিছোঁ আৰু এতিয়ালৈকে মোৰ আই এম নাও এৰাউণ্ড 45 এজ হৈ গ'ল চ' মই কণ্টিনিউ কৰি মই আহি আছোঁ আৰু ছুইমিং এনেকুৱা এটা বস্তু ছুইমিং দেখিলে বা ছুইমিং পানী দেখিলে মই কেতিয়াও ৰ'ব নোৱাৰোঁ আৰু মানে ছুইমিং মই ভাবোঁ যে মোৰ ব্লাডত আছে আৰু সেইকাৰণে মই কৰি পিনে মই আহি আছোঁ আৰু এটা কথা আপোনাক কওঁ যোন কম্পিটিটিভ ছুইমিং কৰে সিহঁতে চেলেঞ্জ ছুইমিং কেতিয়াও নকৰে আপুনি গুগলত চাই ল'ব পাৰে বা যোনবোৰে সাগৰত ছুইমিং কৰে সিহঁতে মানে শ্বৰ্ট ডিষ্টেঞ্চ ছুইমিং কেতিয়াও নকৰে দুইটা ছুইমিং একদম বেলেগ হয় চ' মই ইণ্ডিয়াত এজনেই ছুইমাৰ যোনে মানে দুইটাই মানে শ্বৰ্ট ডিষ্টেঞ্চো কৰিলোঁ এতিয়া আহি পিনে লং ডিষ্টেঞ্চো মানে কৰি আছোঁ য়েছ মই এই আবু নাছিম আছে আৰু আবু নাছিমক মই কৈছিলোঁ যে মোক ছাপোৰ্ট লাগিব এজ এ ফিটনেছ যিখিনি আছে বা অভাৰ দি ফোনে হওক কেতিয়াবা লগ ধৰিয়ে হওক আবুৱে মোক যিখিনি ফিটনেছ আছে সেইখিনি ফিটনেছ কাৰণ এইটো ফিটনেছ বহুত দৰকাৰ হয় ফিটনেছ থাকিলেহে এই ইভেণ্টটো মই কৰিব পাৰিম ইয়াতে কোনো শকত ক্ষীণৰ লগত কোনো নাই যেনেকৈ চেলেঞ্জ ছুইমিঙত মই
শকত হওঁ কিছুমানত ক্ষীণ হওঁ ইয়াতে শকত ক্ষীণ নাই মই একেবাৰে যিমান বছৰ ছুইমিং কৰিলোঁ 20 বছৰ 25 বছৰ তাতছে মই বেছি ফিটনেছ মই আনিব লাগিব তেতিয়াহে মই এইটো ক্ৰছ কৰিব পাৰিম আৰু প্লাছ মই এই ইভেণ্টটো আমাৰ ভাৰত ৰত্ন শচীন তেণ্ডুলকাৰ ছাৰৰ নামত ডেডিকেট কৰিম কাৰণ তেখেতৰ নিচিনা প্লেয়াৰ আৰু তেখেতৰ নিচিনা মানুহ মই নাজানো যে পৃথিৱীত আছেনে নাই কাৰণ মই সৰুৰ পৰাই মই তেখেতক ফ'ল' কৰিছোঁ ইনফেক্ট মোৰ ল'ৰাকো মই শিকাওঁ যে সদায় শচীন ছাৰৰ নিচিনা মানুহ হবি আৰু সেইকাৰণে তেওঁক লগত মানে যোগাযোগ কৰা নাই চাগে মেবি আবুৱে চাগে যোগাযোগ কৰিব যে ইভেণ্টটো তেওঁৰ নামত মই ডেডিকেট কৰিম আৰু মোৰ ভাল লাগিব যে মই তেওঁৰ নামত ডেডিকেট কৰিম কাৰণ ময়ো এজন স্পৰ্টছমেন তেওঁ এজন স্পৰ্টছমেন আৰু যিহেতু মই বেলেগ বেকগ্ৰাউণ্ড মোৰ ছুইমিং তেখেত ক্ৰিকেট বাট মই তেখেতক মই সদায় মানি যাম আৰু তেখেতৰ নামতে এই বস্তুটো মই ডেডিকেট কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত